যান্ত্ৰিকতাৰ কোলাহলৰ পৰা আঁতৰি কিছু সময় নিজৰ বাবে আজি ওলাই আহিছো সেউজীয়াৰ সন্ধানত, নিৰ্জনতাৰ সন্ধানত। গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় 70 কিলোমিটাৰ নিলগত অৱস্থিত এই স্থান চান্দুবি। উৎকট গৰম, প্ৰখৰ ৰ'দ, কিন্তু ভৰ দুপৰীয়াৰ এই নিৰ্জন বিলৰ নৈসৰ্গিক সৌন্দৰ্যই আবৃত কৰিছে। ৰ'দে পৰিছে, পানী খাই তত নোপোৱা হৈছো, কিন্তু বিচৰাখিনি পাইছো, প্ৰকৃতিয়ে বিচৰাখিনি দিছে। সৌৱা চাওকচোন, কি যে সুন্দৰ এই দৃশ্য। ভৰ দুপৰীয়া নিৰ্জন বিলত পেলেটি মূৰৰ ওপৰত লৈ আপোন মনে নাৱৰী এজনীও নাও বাই আছে। এই দৃশ্যবোৰ আগতে আমি মনৰ মাজত কল্পনাহে কৰিছিলোঁ, হয়নে? আৰু সেই কল্পনাবোৰ ছবি আঁকিছিলোঁ। আৰু জানেনে, ইয়াত পানীৰ কুলু কুলু শব্দ আৰু চৰাই চিৰিকটিৰ চিঞৰণিৰ বাহিৰে আন একো শব্দই আপুনি শুনা নাপাব।